সময় সমাগত আপুনি যেতিয়া জানে যে মোৰ খোৱা দাঁত এটাও আছে মোৰ দেখুওৱা দাঁত এটাও আছে আপুনি যেতিয়া গম পালে তেতিয়াহ'লে আকৌ মই দেখুওৱা দাঁতটো লুকুৱাই থবলৈ চেষ্টা কৰিব নালাগে সেইটো আপুনি দেখাকৈ উপস্থাপন কৰিব লাগে হয়নে তাৰ ফলত মই এইটো কোৱা নাই আৰু কিমান সময় থাকিব 3:30 বাজি গ'লগে হয়নে আৰু চাওক যেতিয়ালৈকে উদ্দেশ্যটো স্পষ্ট নহয় ন তেতিয়ালৈকে কেৱল আমি মানুহৰ সমাগম ঘটাই পেলাই কিবা এটা কৰিব নোৱাৰোঁ শুনিবলৈ অকণ বেয়া লাগিছে ন কথাষাৰ বুলিব ইমান ধুনীয়াকৈ অনুষ্ঠান চলি আছিল এইজনে আকৌ কি অদৰকাৰী কথাবোৰ আৰম্ভ কৰিছে সেইটোৱেতো সত্য আজি ইমান কষ্টৰে ৰাইজে হয়নে ঘৰখনলৈ বজাৰখন কৰিবলৈ যাওঁতে মানুহজনে ভাবি চিন্তি ওলাই যাবলগীয়া হয় ইয়াত ইমান ডাঙৰ ব্যৱস্থাপনাৰ এই অনুষ্ঠানটো কৰিবলৈ যাওঁতে কাৰ পৰা কি আনিব লগা হৈছে কাৰ কথা কি শুনিব লগা হৈছে কাক কি বুজাব লগা হৈছে সেইখিনি আপোনালোকে দেখিব পাৰে মই নাই দেখা হয়নে ঘৰটো ধুনীয়া হৈছে বুলি চবেই কয় বৰ ধুনীয়া ঘৰ বনাইছে দেই ভেটিটো কোনোবাই প্ৰশংসা কৰে জানো কিন্তু ঘৰটো কোনে ধৰি ৰাখে ভেটিটোৱে ন গতিকে সমাজ বুলি ক'লে ধৰ্মীয় অনুষ্ঠান বুলি ক'লে তাৰ বাহ্যিক আচাৰটো কেনেকুৱা বাহ্যিক উপস্থাপন কেনেকুৱা সেইটো কোনো ডাঙৰ কথা নহয় ভেটিটো কিমান শক্তিশালী যদি ভেটিটো দৃঢ় হয় ন তাৰ ওপৰত কেঁচা ঘৰ বনালেও বহুদিন টিকি যায় কিন্তু ভেটিটো যদি হেমেকা হয় তেতিয়াহ'লে 7 মহলীয়া অট্টালিকা বনালেও খন্তেকতে জহি খহি গুচি যায় হয়নে